চাওক যোৱাকালি লেটেকুজান চাহ বাগিচাত মহিলা শ্ৰমিক এগৰাকীয়ে পাত ছিঙি থকা অৱস্থাত লেটেকুজান চাহ বাগিচাৰ পৰিচালকজনে যি মহিলা শ্ৰমিকৰ ওপৰত অশ্লীল ভাষা প্ৰয়োগ কৰি যি অপব্যৱহাৰ কৰিলে তাক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। যিহেতু লেটেকুজান চাহ বাগিচাত বিগত সময়ছোৱাতো আমি দেখোঁ যে ইয়াত মেনেজাৰে মানে প্ৰত্যেকবাৰে মহিলা চাহ শ্ৰমিকৰ ওপৰত অপব্যৱহাৰ আৰু অশ্লীল ভাষা প্ৰয়োগ কৰি গালি গালাজ দিয়ে, মহিলাসকলক মানে চৰিত্ৰ ধৰি পেলানি কথা কয়। তেনেকৈ আমি বহুত মেনেজাৰ আহিছিলে ইয়াত, তেখেতলোককো কিন্তু প্ৰত্যেকবাৰে আমি প্ৰতিবাদ কৰি কৰি ইয়াৰ পৰা মানে বিদায় দিবলগীয়া হয়। পৰৱৰ্তী সময়ত এইগৰাকী মেনেজাৰ যেতিয়া আহিলে এই লেটেকুজান চাহ বাগিচাত, তেখেতেও কিন্তু এই চাহ বাগিচাৰ শ্ৰমিকৰ ওপৰত যি মহিলা শ্ৰমিকৰ ওপৰত বিশেষ কৰি অশ্লীল ভাষা প্ৰয়োগ কৰি যি অপব্যৱহাৰ কৰিছে, কাৰ আশীৰ্বাদত কৰিব পাৰিছে, কেনেকৈ কৰিছে, আমি কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সেইসকল ব্যক্তিলৈ কিন্তু আমি ধিক্কাৰ জনাইছোঁ। আচলতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এটাই দাবী, অতি শীঘ্ৰেই মহিলাৰ ওপৰত মহিলাক অশ্লীল ভাষা প্ৰয়োগ কৰি অপব্যৱহাৰ কৰা সেই পৰিচালকগৰাকীক ইয়াৰ পৰা পদৰ পৰা বহিষ্কাৰ কৰিব লাগে। অন্যথা কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এই লেটেকুজান চাহ বাগিচাৰ অতি মানে তীব্ৰভাৱে ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। হয়, যিহেতু আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ স্পষ্ট কথা, যোৱাকালি যিটো লেটেকুজান চাহ বাগিচাত যিটো লেটেকুজান চাহ বাগিচাৰ মুখ্য পৰিচালক প্ৰণৱ বৰঠাকুৰ পৰিচালকে যিহেতু আমাৰ মহিলাসকল চাহ শ্ৰমিক মহিলাসকলৰ ওপৰত যি কুটু মন্তব্য অশ্লীল ভাষাৰে গালি গালাজ কৰিছে, আৰু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে এই প্ৰণৱ বৰঠাকুৰক এই লেটেকুজান চাহ বাগিচাৰ পৰা নিলম্বন কৰিব লাগে। অন্যথা যদি ইয়াৰ ওপৰত কোনো ব্যৱস্থা নলয়, অসম চাহ জনজাতি ছাত্ৰ সন্থা মনে মনে বহি নাথাকে আৰু ইয়াতকৈ কিন্তু আমি কাৰ্যসূচী ল'বৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।